লখিমপুৰ চিকিৎসা মহাবিদ্যালয় হাস্পতালৰ সন্মুখত প্ৰতিবাদ ভিন্ন অভাৱ অভিযোগ দূৰীকৰণৰ দাবী অসমীয়া যুৱ মঞ্চৰ নিউৰোলজি ইউৰোলজি কাৰ্ডিওলজি বিভাগ আৰম্ভ কৰাৰ দাবী উত্থাপন কৰিছে প্ৰতিবাদকাৰীয়ে হাস্পতালখনত 24 ঘণ্টাই বিজুলী যোগানৰ দাবী যুৱ মঞ্চৰ হাস্পতালখনক সুপাৰ স্পেশালিটি চিকিৎসালয়লৈ উন্নীত কৰাৰ দাবী জনাইছে অসমীয়া যুৱ মেডিকেল কলেজত সিটি স্ক্যান মেশিনের ব্যবস্থা করা নিউরোলজি কার্ডিওলজি ডক্টর ব্যবস্থা করা লখিমপুর মেডিকেল কলেজ সুপার স্পেশালিটি হসপিটাল আমাৰ অসমীয়া যুৱ মঞ্চ আজি লখিমপুৰ জিলা সমিতি আমি লখিমপুৰ মেডিকেল কলেজত আজি প্ৰতিবাদ কৰিছো এটা কথা চক আছে গৰু বুলে নাবাই হাল থকাতকৈ নথকাই ভাল লখিমপুৰ মেডিকেল কলেজ এখন হৈছিলে আমি লখিমপুৰবাসীয়ে বহুত আনন্দ পাইছিলো যে আমাৰ লখিমপুৰ হেন এখন আপোনাৰ দুখীয়া জিলাত এখন মেডিকেল কলেজ হৈছে তাত সমূহ ফেচিলিটি পাব কিন্তু অতি দুৰ্ভাগ্যজনক কথা আজি আপোনালোকে চক অতি দুৰ্ভাগ্যজনক লখিমপুৰ মেডিকেল কলেজখনত কিন্তু সিটি স্ক্যান মেচিন নাই সিটি স্ক্যান মেচিন আছে আপোনাৰ আগৰ যিখন আমাৰ পুৰণা সিভিল হস্পিটাল তাতহে সিটি স্ক্যান মেচিনটো আছে যাৰ ফলত কি হয় আজি কিছুদিনৰ পূৰ্বে মোৰ দাদা এজনৰ মোৰ বন্ধু এজনৰ এক্সিডেণ্ট হৈছে আপোনাৰ মানুহ মৰিলেজনকে আমি চাঙিত দাঙি নিবলগীয়া হয় তেনেকৈ কিন্তু মেডিকেল কলেজৰ ইমাৰ্জেঞ্চি বা চাঙিত দাঙি পিনি চাৰিজন মানুহে চাঙিত দাঙি পিনি এক্সিডেণ্ট হ'লে দুৰ্ঘটনা হ'লে বা কিবা এটা কাৰণত যদি সিটি স্ক্যান কৰিবলৈ ডক্টৰে দিয়ে তেতিয়া কিন্তু চাঙিত দাঙি নি বা হুইল চেয়াৰ ঠেলি তাৰ পৰা কমচে কম 300 মিটাৰ দূৰ হ'ব এটা অন্ধকাৰ ৰুমত আগৰ পুৰণা চিভিল হস্পিটালতে সিটি স্ক্যান মেচিনটো আছে তালৈ দাঙি পিনি নিবলগীয়া হয় ইয়াতকৈ দুৰ্ভাগ্যজনক কথা আছেনে সেয়েহে আমাৰ লখিমপুৰ জিলা সমিতি এটা দাবী যে লখিমপুৰ মেডিকেল কলেজত যি ইমাৰ্জেঞ্চি ৰুমৰ কাষত সিটি স্ক্যান মেচিনটোৰ ব্যৱস্থা কৰক যাতে ৰাইজৰ এটা সুবিধা হ'ব আপুনি চাই আছে ND24 সৰ্বশ্ৰেষ্ঠ নহয় সৰ্বোত্তমৰ দৌৰ